বিজেপি জিকিছে আমি বুজি পাওঁ, কিন্তু চামুগুৰিত কেনেকৈ বিজেপি জিকিলে তেতিয়া মই এটাই কৈছিলোঁ যে ৰাজনীতি কৰা মানুহ কেতিয়াও ঈশ্বৰ আৰু আল্লাহ হ'ব নোৱাৰে। যেতিয়া মানুহৰ অহংকাৰ হয় তেতিয়া মানুহেই সেই অহংকাৰী নেতাক মানুহে নিজে পৰাজিত কৰে আৰু মানুহে নেতাক শিকাই দিয়ে যে মানুহ অহংকাৰী হ'ব নালাগে। চামুগুৰি ৰাইজে বিজেপিক জিকোৱা নাই, ৰকিবুল হুছেইনৰ অহংকাৰক চামুগুৰি ৰাইজে পৰাজিত কৰিলে। চামুগুৰি ৰাইজে ৰকিবুল হুছেইনক শিকাই দিলে যে অহংকাৰীক কেতিয়াও ৰাইজে সমৰ্থন নকৰে। মই ঠিকে কৈছো নে নাই ৰাইজ? ঠিকে কৈছো নে নাই? শ্ৰদ্ধা ৰাইজ, আজি এজন মানুহ বিধায়ক হ'ব, নিজৰ ল'ৰাও বিধায়ক হ'ব, নাতিনীয়েকো বিধায়ক হ'ব আৰু নাতিনীয়েকৰ সন্তানো গৈ বিধায়ক হ'ব। তেওঁলোকে তেনেকৈ ৰাইজক ইমান দিনে ব্যৱহাৰ কৰি আছিলে। আজি চামুগুৰিৰ ৰাইজে, কাৱৈমাৰী ৰাইজে, শিঙিমাৰী ৰাইজে ভাৰতীয় জনতা পাৰ্টিক নিৰ্বাচনত জিকাইছে আৰু ৰাইজে এটা কথা প্ৰমাণ কৰিছে যে ৰাজনীতিত অহংকাৰৰ ক'তো স্থান থাকিব নোৱাৰে। মোৰ টিভিত শুনি মনটো বেয়া লাগিছিলে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে এই ল'ৰাক যদি মই চাকৰি নিদিলোহেঁতেন এওঁলোকে চানাচুৰ বিক্ৰী কৰিব লাগিলহেঁতেন। মই ৰকিবুল হুছেইনক ক'ব খোজো যে চামুগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নবনালেহেঁতেন আপুনিও বজাৰত চানা বিক্ৰী কৰিলেহেঁতেন। হয়নে নহয়? মই ঠিক কৈছো নে নাই? চামুগুৰিৰ ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী কৰিছে বুলি আজি ৰকিবুল হুছেইনৰ চিনাকি হৈছে। চামুগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নাপাতিলেহেঁতেন নগাঁৱত কেৰাম বোৰ্ড খেলি খেলি ৰকিবুল হুছেইনৰ জীৱন শেষ হৈ গ'লহেঁতেন। ঠিক কৈছো নে নাই? জীৱনত যিমান পাৰি সিমান মূল্য দিলেও ৰকিবুল হুছেইনে চামুগুৰি ৰাইজৰ ধাৰ কেতিয়াও জীৱনত মাৰিব নোৱাৰে। কিন্তু তেখেতে ধাৰ মাৰাটো বেলেগ কথা। চামুগুৰি ৰাইজক কয় যে ই চানা বিক্ৰী কৰিলেহেঁতেন, ই বজাৰত বহি থাকিলেহেঁতেন। মই আজিও আপোনালোকক ক'ব খোজো, মই ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ব খোজো, অহংকাৰ কমাই দিয়ক। কেতিয়াবা নহ'লে সঁচা খচি নগাঁৱত চানাচুৰ বিক্ৰী কৰি থাকিব লাগিব। ঠিক কৈছো নে নাই? ঠিক কৈছো, একদম ঠিক কৈছো। শ্ৰদ্ধা ৰাইজ, লাও পাতৰ তলত থাকে নে নাই? লাও পাতৰ ওপৰত যাব পাৰে নেকি? মই মুখ্যমন্ত্ৰী হ'ব পাৰোঁ, কোনোবা মন্ত্ৰী হ'ব পাৰে, কিন্তু ৰাজনীতি কৰা মানুহ সদায় ৰাইজৰ তলতে থাকিব লাগিব, ৰাইজৰ ওপৰত কোনো যাব নোৱাৰে। এইটোৱে হৈছে ৰাজনীতিৰ নিয়ম। ঠিক কৈছো নহয়? মইতো ভুল কথা কোৱা নাই। মই যদি মুখ্যমন্ত্ৰীও হওঁ আপোনালোকৰ মই ওপৰত যাব নোৱাৰো, কাৰণ আপোনালোকৰ ভোট লৈহে মই মুখ্যমন্ত্ৰী হ'ব পাৰিছো। ৰকিবুল হুছেইনে ভাবে যে নহয়, চামুগুৰি ৰাইজে আগৰ জনমত মোৰ বাবাৰ ধাৰ খয় ঠাইটো থৈ দিছিল, গতিকে মোক ভোট দিবই লাগিব। আৰু এইবাৰ চামুগুৰি ৰাইজে বুজাই দিলে যে তোমাৰ পৰিয়ালৰ আমি ধাৰ খাই থকা নাই, তুমিহে চামুগুৰি ৰাইজৰ ইমান দিন ধাৰ খাই আছিলা। এই কথা চামুগুৰি ৰাইজে এইবাৰ প্ৰমাণ কৰি দিলে। শ্ৰদ্ধা ৰাইজ, নিৰ্বাচন জিকাৰ পিছতো কি কয় যে চামুগুৰি ৰাইজে বোলে অমুক কিবা কিবি খাইহে বিজেপিক ভোট দিছে। আৰে ইমান অপমান কৰিব নেকি চামুগুৰি ৰাইজক? মই আকৌ এবাৰ কৈছো, চামুগুৰি ৰাইজে ইলেকশ্যনৰ আগত ৰকিবুল হুছেইনে কোৱা কথাও নাপাহৰিব আৰু
পিছত কোৱা কথাও নাপাহৰিব 2026ত আকৌ এবাৰ ৰকিবুল হুছেইনক আপোনালোকে হৰুৱাব লাগিব যাতে সামুগুৰিৰ ৰাইজক আৰু কেতিয়াও অপমান সূচক কথা তেওঁ ক'ব নোৱাৰে মই ঠিক কৈছো নে নাই ৰাইজ কৈছো আৰু মই